ওলাইছে দি হিংকে দিছো দাদা দি থাক বহুত যোৱা নাই তুমি লাহে লাহে ঠেলি থাক আপোনাৰ বুঢ়া মানুহ পাইছে যাওক দি থাক আহিছে দে বহুত আহিছে আহিছে এটা আৰু এয়া চাওক আমি আহি পালোঁ এয়া আন্ধেৰীঘাট কি বুলি কয় দাদা এয়া ঠাইৰ নাম গড়গড়ি আৰু ইয়াতে আপোনালোকে দেখা পাইছে এইটো এটা চৰকাৰী লেট্ৰিন আৰু এই চৰকাৰী লেট্ৰিনটোৰ মানে পাইপৰ ভিতৰত লেট্ৰিনৰ ভিতৰত এডাল সাপ ওলোৱা দেখা পোৱা গৈছে আৰু দাদাহঁতে মোক দেখা পাই মানে ফোন কৰিলে ৰাতিয়ে মই আহি ইয়াতে উপস্থিত হ'লোঁ আৰু চাওক ইয়াতে আছে এটা টেংকি আৰু ইয়াতে আছে টেংকি আৰু এইটো হৈছে ৱাই আৰু ৱাইৰ ফাকেৰে যোনটো পায়খানা কৰা মল মূত্ৰ পৰে সেইখিনি ঠাইৰ ভিতৰত এডাল সাপ সোমাই আছে আৰু ইহঁতে মানে পায়খানা কৰিব নোৱাৰে এতিয়া সেইকাৰণে মোক ধুনীয়াকৈ ফোন কৰিলে আৰু এইজন দাদা হ'ব আৰু হ'ব এইটা মই লিয়েন্ডা Uma. Apa uma ni? Mana? Kalau apa ni? Papa, Mana? Ya, mana tu mana? Papa. Hemali khap egal. Khali beshi jokwa mela kora nai egalo. কত Hemali khap. বহুত ডাঙৰ সাপ কিন্তু চকৰি হেতি নাই কা মো থৰে কপি আছে চকৰি হেতি নেকি চকৰি ভেটি চকৰি হেতি নে মস্ত ডাঙৰ চকৰি ভেটি খাদাল ধৰাৰ কাৰণে কেনেকুৱা পালি কো বহুত ভাল লাগিল হা নাম কি তোমাৰ মৃণাল বৰুৱা ঘৰ ঘৰ গড়গড়ি বহুত শুকুৱালো এইটো ডিষ্ট্ৰিক্ট দৰং ডিষ্ট্ৰিক্টে পৰে থানা কি পৰে আপোনালোকৰ মঙলদৈ পৰে থানা মঙলদৈ পৰে নে এই খুৰাৰ নামটো কৈ দিয়কচোন ৰাম বৰুৱা ৰাম বৰুৱা অঁ ভালে আছা এতিয়া বেমাৰী হোৱা বুলি শুনিলোঁ কি বা বেমাৰ হৈ এই বেমাৰ হাৰ্টৰ বেমাৰ লিভাৰ কিডনি দিয়ক বাৰু আশীৰ্বাদ কৰিব আৰু নে কি কয় খুৰা আশীৰ্বাদ কৰিব নাই আমাৰ আশীৰ্বাদ তোমালোকলৈ আশীৰ্বাদ সদায় থাকে হয় তোমালোক উপকাৰী হয় এতিয়া মনটো কেনেকুৱা লাগে মনটো বহুত ভাল লাগিল কিন্তু হা বহুত ভাল লাগিছে বহুত ভাল লাগে বহুত শান্তি পালোঁ বহুত চিন্তা হৈছিল দিনটোৰ পৰা বহুত চিন্তা হৈ আছিলে কেনেকৈ উলিয়াম এইটো কেনেকৈ কি কৰা যাব বহুত চিন্তা হৈছিল এতিয়াহে মানে বহুত শান্তি পালোঁ আৰু ইমান ডাঙৰ আৰু এইটো কেতিয়া ওলাব বহুত এনেকৈ ৰখি থাকিব নোৱাৰি ন তাকো চকৰি ভেটি চকৰি ভেটি বৃহৎ ডাঙৰ এতিয়া যদিও এনেকুৱা হ'ব খুৰা ৰাতিপুৱা যেতিয়া আপোনালোকে বাহিৰত যাব তেতিয়া আপোনালোকৰো অলপ হ'লেও সন্দেহ লাগি থাকিব ন একদম খাটাং থাকিব কিন্তু মই কিন্তু ভালকৈ জানো হয় নে নহয় একদম হয়তো আছে এতিয়াও হয়তো আছে আৰু এডাল আছে নেকি ওলাবই নেকি ভয় লাগিব কিন্তু চাওক বন্ধুসকল এইডাল সাপ আমি উদ্ধাৰ কৰি লৈ আহিছিলোঁ ৰাতি মহিলাপাৰাৰ পৰা আৰু বন্ধুসকল আজি নাগ পঞ্চমী আৰু নাগ পঞ্চমীৰ দিনতে এই সাপডাল আমি ধুনীয়াকৈ এখন ডাঙৰ জংঘলত এৰি দিম আৰু বন্ধুসকল ইয়াতে মানুহৰ ঘৰ পৰিয়াল নাই বন্ধুসকল আমি যেতিয়াৰ পৰাই জন্ম হৈছোঁ তেতিয়াৰ পৰাই আমাৰ মৃত্যুৰ প্ৰতি পলে প্ৰতি ছেকেণ্ডে প্ৰতি মিনিটে প্ৰতি ঘণ্টাই প্ৰতি দিনে খেদিয়ে আছে গতিকে বন্ধুসকল এই সাপ উদ্ধাৰ কৰি থকা অৱস্থাত বা কেতিয়া কোন সময়ত শেষ উশাহ ল'বলগীয়া হয় সেইটো নেদেখা জনৰহে ওপৰত বন্ধুসকল আমি এজনে আনজনৰ ওপৰত যিখিনি ব্যৱহাৰ কৰোঁ বা প্ৰকৃতিৰ লগত যিখিনি ব্যৱহাৰ কৰোঁ বা জীৱ জন্তুৰ লগত যিখিনি ব্যৱহাৰ কৰোঁ সেইখিনি বস্তুকে আমি মাল্টিপ্লাই হৈ আমি নিজেই পাওঁ গতিকে জীৱ জন্তু চৰাই চিৰিকটি বচাই ৰখাটো আমাৰেই কাম আৰু বন্ধুসকল এই গছ গছনি বচাই ৰখাটো আমাৰ কাম আৰু মানুহৰ লগত ভাল ব্যৱহাৰ ভাল আচৰণ কৰাটো আমাৰ নিজৰে কৰ্তব্য সেইকাৰণে কয় নিজ ভালে জগত ভাল আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়
আপোনালোকৰ হাততো সময় কম আছে, মোৰো হাতত সময় কম আছে, ধুনীয়াকৈ সাপডাল ৰিলিজ কৰি দিম। চাওক এয়া, চাওক বন্ধুসকল, এয়া আমি এতিয়া সাপডাল ধুনীয়াকৈ এৰি দিম জংঘলত। আৰু বন্ধুসকল, এইডাল সাপ হৈছে মন'ক্লেট কোব্ৰা, আৰু ইয়াক আমাৰ অসমীয়া মানুহে চকৰি ফেটি সাপ বুলি কয়, আৰু ইয়াক পদ্মগোৰ্খ বুলি কয়, চন্দ্ৰনাগ বুলি কয়, পালটু বুলি কয়, এনেকুৱা বিভিন্ন ধৰণৰ এই সাপডালৰ নাম আছে। আৰু বন্ধুসকল, এই সাপডাল মোটামুটি 5 ফুটমান দীঘলেই হ'ব। বন্ধুসকল, এই সাপডালে এতিয়া ইয়াৰ বয়স অনুযায়ী বিষ স্প্লিটিং কৰিব পৰা হৈছে। আৰু এতিয়া আমি ধুনীয়াকৈ সাপডাল এৰি দিম। আৰু বন্ধুসকল, এইডাল সাপৰ গাত নিউৰটক্সিক আৰু চাইক্ৰটক্সিক আৰু কাইডটক্সিক ভেনম পোৱা যায়। চাওকচোন বাৰু, ইয়াত ধুনীয়াকৈ এৰি দিম জংঘলত। চাওক, চাওক বন্ধুসকল, এইডাল সাপ আমাৰ গাঁৱলীয়া মানুহে এইডাল সাপক কলিফেটি সাপ বুলি কয়। চাওকচোন বাৰু, চাওক বন্ধুসকল, এয়া কি ডাঙৰ কলিফেটি সাপ, ধুনীয়াকৈ এতিয়া জংঘলত এৰি দিম। আৰু সেইকাৰণে ইয়াৰ মূৰত এটা চকৰি আপোনালোকে দেখা পাইছে, সেইকাৰণে ইয়াক কিছুমান মানুহে চকৰি ফেটি সাপ বুলি কয়। চাওকচোন বাৰু, চাওক। আৰু বন্ধুসকল, এনেকৈ উদ্ধাৰ কাৰ্য চলি থাকিব যদিহে আপোনালোকৰ মৰম, চেনেহ, সহায় সহযোগিতা পাই থাকোঁ। চাওক বন্ধুসকল, এইডাল সাপে এতিয়া যাবলৈকে চেষ্টা কৰা নাই, কাৰণ ই দিনত চিকাৰ নকৰে, ই ৰাতি চিকাৰ কৰে, আৰু ৰাতি চিকাৰ কৰি ই আহাৰ গ্ৰহণ কৰে। আৰু বন্ধুসকল, ই যেতিয়া দিন দেখা পাইছে, ক'লা মোনাৰখনৰ পৰা উলিয়াই দিয়াৰ পাছতে ই হতবাক হৈ গৈছে, সেইকাৰণে ই এনেকুৱা লক্ষণ দেখা দি আছে। আৰু যেতিয়া ইয়াৰ ব্ৰেইনে কণ্ট্ৰল কৰিব, তেতিয়া ই যাবলৈকে ধুনীয়াকৈ চেষ্টা কৰিব। চাওকচোন বাৰু, চাওক বন্ধুসকল, এইডাল কি বিষাক্ত সাপ, হাইলি ভেনমাছ স্নেক। এই চাওক, চাওক। যা যা, সেইফালে যা, সেইফালে পানীত যা, আৰু একদম ইয়াতে নাথাকিবি, একদম অন্তৰত ঠাইত থাকিবি। যা, পানীয়ে পানী যাই থাকিবি, যা। সি লুকাবৰ কাৰণে চেষ্টা কৰি আছে। পোহৰ পাইছিনে? যাবা কিয় নাই সাপডাল? সেই পোহৰ পাইছে, মোনাটোত সোমাব চেষ্টা কৰি আছে। মোনাটো ইয়াত দেখো ওচৰতে। মোনাটোত লুকাবৰ কাৰণে যা যা। তই শিংকাৰী মানুহটোৱে একে ওপৰত বহিলিচোন। মোনাখনৰ ওচৰত বাৰে বাৰে যায়। মোনাটোত সোমাব চাই আছে আকৌ। মোনাটো সোমাব চাই আছে। যা। ঠান্ডা পেলে এই ললাই চাওক, কি ডাঙৰ আৰু কি দীঘল সাপ। মোটামুটি এইডাল সাপৰ 5 ফুটমান দীঘলেই হ'ব। আৰু আমাৰ গাঁৱলীয়া মানুহে এইডাল সাপক ঘোলাবেৰীয়া সাপ বুলি বহুতেই ভাবে, কিন্তু বন্ধুসকল, এইডাল সাপ ক'লা হয়, কিন্তু এইডাল সাপ ঘোলাবেৰীয়া একেবাৰে নহয়। এইডাল সাপ হৈছে বহুত বিষাক্ত সাপ, হাইলি ভেনমাছ স্নেক, চকৰি ফেটি সাপ, মন'ক্লেট কোব্ৰা। ধুনীয়াকৈ এতিয়া যাব। চাওকচোন বাৰু। আৰু বন্ধুসকল, এনেকৈ উদ্ধাৰ কাৰ্য চলি থাকিব যদিহে আপোনালোকৰ মৰম, চেনেহ, সহায় সহযোগিতা পাই থাকোঁ। আৰু যদি চাই ভিডিঅ'টো ভাল লাগিল, তেতিয়াহ'লে এই ভিডিঅ'টো দূৰ দূৰণিলৈ শ্বেয়াৰ কৰি নজনা মানুহেও জানিবলৈ সুবিধা কৰি দিয়ক। ধন্যবাদ। জয় আই অসম।